টিংখাঙত গৰু চোৰে নিদ্ৰা হৰিছে গাঁওবাসীৰ পুৱতি নিশা গোহালিৰ গৰু লৈ গ'ল চোৰে চিচিটিভিত বন্দী গৰু চুৰিৰ দৃশ্য বৰবাম ৰংচুৱাল গাঁৱত সংঘটিত হৈছে এই ঘটনা প্ৰায় 3 দিনে চোৰে উপদ্ৰৱ চলাই আছে গাঁওখনত এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰতিদিনেই চোৰৰ উপদ্ৰৱত এতিয়া ৰাইজে নিশা শান্তিৰে শুব নোৱাৰা হৈছে কিন্তু ইয়াৰ পিছতো এই চোৰৰ দলটো কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে এফালে যদি গৰু চোৰৰ সন্ত্ৰাস আনফালে ছাগলী চোৰৰ দপদপনি টিংখাঙৰ চপাতলিত এখন 4চকীয়া বাহনত ছাগলী উঠাই ইয়াৰ চেষ্টা চোৰৰ গৃহস্থৰ তৎপৰতাত ছাগলীকেইটা উদ্ধাৰ হয় যদিও পলায়ন কৰে চোৰৰ দলটোৱে এইটো কাৰ্য এতিয়াৰ পৰা হৈ থকা নাই আজি ধৰক 3-4 বছৰ হ'ল এনেকুৱা ৰাস্তাৰ পৰা গৰু তুলি লৈ যায় আমি ধৰিব পৰা নাই কিন্তু এনেকুৱা এটা লাগ এইবাৰ ভগৱানে দিয়া আগতে তো গৰুখিনি ইয়াতে আছিলে আপোনালোকেতো ভিডিঅ' ফুটেজ চাইছেই গৰুবিলাক আমাৰ ইয়াতে থাকে কাৰ গৰু নাই কিন্তু ওচৰৰ মানুহে এতিয়া চাওঁতে 4-5টামানটো ওলাইছে নোপোৱা আৰু ওলাব বেছি নিছে চাগে আগৰ পৰা বহুত ৰাস্তা পৰা নিয়ে গোহালিৰ পৰাও নিয়ে ৰাস্তাৰ পৰাও নিয়ে ধৰে আপোনাৰ বেছি নালাগে আৰু 2-1 মাহৰ পিছে হৈ থাকে আৰক্ষীক জনাইছোঁ আৰক্ষীয়ে বা চাইছে ধুনীয়াকৈ চকে নাই থকাবোৰ কিন্তু